হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা লেণ্ডস্কেপৰ ভিডিঅ' লৈ। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। ধৰণে পাহাৰ বনাই দিলোঁ, এনেকৈ সূৰ্যটো বনাই দিলোঁ। পাহাৰত এনেকৈ সৰু সৰু গছ বনাই দিছোঁ। এনেধৰণে সৰু সৰুকৈ দূৰণিৰ পৰা দেখি পোৱা গছবোৰ এনেধৰণে বনাই দিছোঁ। এতিয়া এটা ৰাস্তা বনাই দিলোঁ এনেধৰণৰ। ইয়াতে অলপ ওখ ঠাই নিচিনা দেখাই দিছোঁ। এজোপা গছ বনাই দিছোঁ ইয়াত ধৰণে। গছজোপা অকণ এনেধৰণে দীঘল কৰি দিছোঁ। গছজোপা বনাই দিবা। অলপ ঘাঁহ বনাই দেখুৱাইছোঁ। গছৰ তলত থকা সৰু সৰু ঘাঁহবোৰ এনেধৰণে ঘাঁহ বনাই দিবা। অলপ ডাঠ কৰি দিছোঁ এইখিনি জেগা। ইয়াত এতিয়া ঘৰ বনাই দিছোঁ। এনেধৰণে তোমালোকে চিম্পলকৈ ঘৰ বনাই দিবা। ইয়াত আৰু এটা ঘৰ বনাইছোঁ। একেলগে 2-3টা ঘৰ বনাই দেখাইছোঁ। তোমালোকে বিচাৰিলে এটা ঘৰো দিব পাৰা। এনেধৰণে দুৱাৰখন বনাই দিছোঁ। এনেকৈ এইটো ঘৰতো বনাই দিছোঁ। ইয়াত সৰু সৰু খিৰিকী দিছোঁ। ইয়াত সৰু সৰু খিৰিকী দিছোঁ। এনেকৈ ছালখন অকণ দেখুৱাই দিছোঁ। এয়া গছ এজোপা নাৰিকলৰ। এনেধৰণে পাতবোৰ দিবা। ঘৰৰ ওচৰতে সৰু সৰু ঘাঁহ অলপ দেখুৱাই দিছোঁ। এনেকৈ সৰু সৰু ঘাঁহ এনেকৈ দেখুৱাই দিবা। লাইনবোৰ অলপ ডাঠ কৰি দিছোঁ যাতে ধৰিব পাৰি। অলপ শ্বেডিং কৰি দেখুৱাই দিছোঁ। যিসকলে নতুনকৈ আঁকিব শিকি আছা তেওঁলোকৰ কাৰণে অঁকাটো বৰ প্ৰয়োজনীয় হয়। গতিকে আঁকিবলৈ পৰাটো এটা ভাল কথা। গতিকে প্ৰথমতে পেঞ্চিলেৰে এনেকৈ আঁকিবলৈ যত্ন কৰিব লাগে।
লাইনবোৰ এনেকৈ ডাবল কৰি দেখুৱাই দিছোঁ, এনেকৈ ডাঠ কৰি। নেক্সট ক্লাছত মই আকৌ তোমালোকক কালাৰ কৰি ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া সাধাৰণতে পেঞ্চিলেৰে আঁকিবলৈ পৰাটো দেখুৱাইছোঁ, কেনেধৰণে পেঞ্চিলেৰে আঁকিব লাগে। এনেকৈ লাইনবোৰ ডাবলকৈ দেখুৱাইছোঁ যাতে সহজতে ধৰিব পৰা তোমালোকে। গছজোপা এনেকৈ অলপ দেখুৱাই দিছোঁ, ডাঠ কৰি স্কেটছ কৰি দেখুৱাই দিছোঁ। তোমালোকে ইয়াত ব্ৰাউন কালাৰ দিব পাৰা, ব্ৰাউন কালাৰ দি পেলাই তোমালোকে গছটো কালাৰ কৰি ল'বা, আৰু পাতবোৰ গ্ৰীণ কালাৰ দিবা, গ্ৰীণ কালাৰ দি কৰি ল'বা। মই যিহেতু পেঞ্চিলেৰে দেখুৱাইছোঁ সেইকাৰণে কালাৰ কৰি দেখুওৱা নাই, তোমালোকে ইয়াত ধুনীয়াকৈ কালাৰ দি ল'ব পাৰা। এইবোৰ জেগাত তোমালোকে গ্ৰীণ বা ব্ৰাউন এনেকৈ তোমালোকৰ যেনেধৰণে ভাল লাগে তেনেধৰণে দিব পাৰা। ওখ জেগাত তোমালোকে গ্ৰীণো দিব পাৰা বা ব্ৰাউনো দিব পাৰা। ঘাঁহবোৰ তোমালোকে গ্ৰীণ দি দিবা এনেকৈ, যদি কালাৰত কৰা, আৰু নহ'লে পেঞ্চিলৰ এনেধৰণে কৰিবা। ৰাস্তাটো অলপ দেখুৱাই দিছোঁ, এনেধৰণে তোমালোকে ৰাস্তাটো কৰিবা। ইয়াত তোমালোকে য়েল্লোৰ লগত অলপ ব্ৰাউন মিক্স কৰি পেলাই কৰিবা, য়েল্লো দিবা, তাৰ ওপৰত ব্ৰাউন দি পেলাই ধুনীয়াকৈ শ্বেডিঙৰ নিচিনাকৈ কৰিবা, যিহেতু ক্ৰায়নত কৰিলে। আৰু যদি তোমালোকে বেলেগ ৱাটাৰ কালাৰত কৰা তেনেধৰণে তোমালোকে ব্ৰাউন আৰু য়েল্লো মিক্স কৰি ল'বা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।